নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু চেনেল। আপোনালোকে চাই আছে নলেজ ইজ ভাৰ্চিউ। আজি পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ কাৰণে আনিছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত আমাৰ ভাৰতবৰ্ষত হোৱা বিভিন্ন সংস্কাৰসমূহৰ বিষয়ে। এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আসাম টেট পৰীক্ষাত ইয়াৰ পৰাও কিছুমান প্ৰশ্ন আহিবলগীয়া আছে। গতিকে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণটো চাব বুলি আশা ৰাখিলোঁ। তো বলক পলম নকৰাকৈ আজিৰ মূল প্ৰশ্নসমূহলৈ আমি আগবাঢ়ো। চাওক, প্ৰথম প্ৰশ্নটোৱে কৈছে, লৰ্ড কৰ্ণৱালিছ কিমান চনত প্ৰথম ভাৰতবৰ্ষলৈ আহিছিল? লৰ্ড কৰ্ণৱালিছ এগৰাকী ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল আছিল। তেখেতে 1793 খ্ৰীষ্টাব্দত প্ৰথম ক'ত আহিছিল? ভাৰতবৰ্ষলৈ আহিছিল। 1793 খ্ৰীষ্টাব্দত লৰ্ড কৰ্ণৱালিছ ভাৰতবৰ্ষলৈ আহিছিল। কৰ্ণৱালিছ সংহিতা কি? পৰীক্ষাত প্ৰশ্ন আহিব যে কৰ্ণৱালিছ সংহিতা হ'ল, চাৰিটা অপশ্যন থাকিব, শুদ্ধ উত্তৰটো আপোনালোকে বাছি ওলাব লাগিব। যে লৰ্ড কৰ্ণৱালিছৰ ভাৰতীয় প্ৰশাসন ব্যৱস্থাৰ সংস্কাৰৰ কাৰ্যবিধি। লৰ্ড কৰ্ণৱালিছ যেতিয়া আমাৰ ভাৰতবৰ্ষলৈ আহিছিল, ভাৰতবৰ্ষত আহিতো ভাৰতীয় যিটো প্ৰশাসন ব্যৱস্থা, এই প্ৰশাসন ব্যৱস্থাৰ সংস্কাৰৰ কাৰণে এক কাৰ্যবিধি গ্ৰহণ কৰিছিল। সেই কাৰ্যবিধিক কি নাম দিয়া হয়? কৰ্ণৱালিছ সংহিতা। তেওঁ ভাৰতবৰ্ষত আহি দেখিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিসকল বিষয়া, সেই বিষয়াসকল কি দুৰ্নীতিত লিপ্ত হৈ আছিল। কাৰণ কি? তাৰ কাৰণ হিচাপে তেওঁ উপলব্ধি কৰিব পাৰিছে যে কোম্পানীৰ বিষয়াসকলক যিটো দৰমহা, সেই দৰমহা যথেষ্ট কম দিয়া হয়। সেইকাৰণে তেওঁলোকে কোম্পানীৰ কামৰ লগতে ব্যক্তিগতভাৱে নিজাববীয়া কিছুমান কি কৰে, পাৰ্চনেল বিজনেছত তেওঁলোকে জড়িত হৈ থাকে। গতিকে তেওঁ সিদ্ধান্ত কি কৰিলে যে কোম্পানীৰ বিষয়াসকলক তেওঁ দৰমহা বৃদ্ধি কৰি দিলে, লগতে জ্যেষ্ঠতাৰ ভিত্তিত পদোন্নতি দিয়াৰ ব্যৱস্থা কৰিলে, যাৰ জৰিয়তে তেওঁ দুৰ্নীতি যিটো এইটো নাইকিয়া কৰিব বিচাৰিছিল। গতিকে লৰ্ড কৰ্ণৱালিছৰ প্ৰশাসন ব্যৱস্থাৰ যিটো সংস্কাৰ, এই সংস্কাৰৰ বিধিটোক কি দিয়া হয় নাম? কৰ্ণৱালিছ সংহিতা। মনত ৰাখিব। ভাৰতত কোনে চিৰস্থায়ী বন্দোবস্ত প্ৰৱৰ্তন কৰিছিল? লৰ্ড কৰ্ণৱালিছ। লৰ্ড কৰ্ণৱালিছে ভাৰতত চিৰস্থায়ী বন্দোবস্ত ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। মনত ৰাখিব, কেতিয়া কৰিছিল? 1793। তেওঁ যেতিয়া আহিছিল, আহি কোনে 1793 চনত চিৰস্থায়ী বন্দোবস্ত অৰ্থাৎ পাৰ্মানেণ্ট ছেটেলমেণ্ট ব্যৱস্থা এটাৰ প্ৰৱৰ্তন কৰিছিল। এই ব্যৱস্থাই কি কয়? এই ব্যৱস্থাৰ মাধ্যমত যিসকল জমিদাৰ আছিল, সেই জমিদাৰসকলে মাটি ভোগ কৰিব পাৰিছিল, কিন্তু তাৰ বিনিময়ত চৰকাৰক তেওঁলোকে খাজনা দি থাকিব লাগিছিল। চৰকাৰৰ যি প্ৰাপ্য, সেই প্ৰাপ্যখিনি যদি জমিদাৰে দিব নোৱাৰিছিল, তেতিয়া সেই মাটি জমিদাৰৰ হাতৰ পৰা ব্ৰিটিছ চৰকাৰৰ হাতলৈ গুচি গৈছিল। কৰ্ণৱালিছৰ এই ব্যৱস্থাৰ দ্বাৰা যিসকল জমিদাৰসকল লাভান্বিত হৈছিল, কিন্তু সাধাৰণ খেতিয়কসকল যথেষ্ট কি হৈছিল? জুৰুলা হৈ পৰিছিল। গতিকে 1793 লৰ্ড কৰ্ণৱালিছে ভাৰতত চিৰস্থায়ী বন্দোবস্ত প্ৰৱৰ্তন কৰিছিল। সেইটো ইম্পৰ্টেণ্ট হয়। ভাৰতত কেতিয়া প্ৰথম ডাক টিকটৰ প্ৰচলন হৈছিল? 1854 খ্ৰীষ্টাব্দত। 1854 খ্ৰীষ্টাব্দত ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন হৈছিল। কোনে কৰিছিল? লৰ্ড ডেলহাউছিয়ে কৰিছিল। এইটো যথেষ্ট গুৰুত্বপূৰ্ণ, মনত ৰাখিব। একচুৱেলি চবকেইটাই ইম্পৰ্টেণ্ট হয়। লৰ্ড ডেলহাউছি। লৰ্ড ডেলহাউছিয়ে ভাৰতত প্ৰথম কি কৰিছিল? ডাক টিকটৰ প্ৰৱৰ্তন কৰিছিল। লৰ্ড ডেলহাউছিৰ লগত আন এটা বিশেষ জড়িত প্ৰশ্ন আহিব পাৰে যে সত্য বিলোপ নীতিৰ কোনে প্ৰচলন কৰিছিল? ভাৰতত সত্য বিলোপ নীতি লৰ্ড ডেলহাউছি প্ৰৱৰ্তন কৰিছিল। ইয়াৰ জৰিয়তে যিসকল নেকি ভাৰতীয় ৰজা আছিল, তেওঁলোকৰ যদি নিজৰ সন্তান নাথাকে, তেনেহ'লে তেওঁলোকে তোলনীয়া পত্ৰ গ্ৰহণ কৰিব নোৱাৰিব আৰু তেওঁলোকৰ ৰাজ্যখন ব্ৰিটিছৰ আণ্ডাৰত গুচি যাব। সেইটো আছিল সত্য বিলোপ নীতি। গতিকে মনত ৰাখিব, ডাক টিকট 1854 চনত লৰ্ড ডেলহাউছিৰ দিনত প্ৰৱৰ্তন কৰা হৈছিল। ভাৰতত কোনজন গভৰ্ণৰ জেনেৰেলে প্ৰথম গড় কপ্তানি বিভাগ স্থাপন কৰিছিল? লৰ্ড ডেলহাউছিয়ে 1854 চনত। লৰ্ড ডেলহাউছিয়ে ভাৰতত কি কৰিছিল? গড় কপ্তানি বিভাগৰ প্ৰচলন কৰিছিল। PWD বুলি কৈছে, পাব্লিক ৱৰ্কাৰ্ছ ডিপাৰ্টমেণ্ট। এই গড় কপ্তানি বিভাগ কোনে প্ৰৱৰ্তন কৰিছিল? লৰ্ড ডেলহাউছিয়ে ভাৰতত প্ৰথম প্ৰৱৰ্তন কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নই কৈছে, কোনজন গভৰ্ণৰ জেনেৰেলে প্ৰথমতে ভাৰতত মাটিৰ পট্টা দিয়াৰ নিয়ম প্ৰৱৰ্তন কৰিছিল? মাটিৰ পট্টা দিয়াৰ নিয়ম লৰ্ড হেষ্টিংছে প্ৰৱৰ্তন কৰিছিল। লৰ্ড হেষ্টিংছ ইংৰাজ গভৰ্ণৰ জেনেৰেল, তেওঁ ভাৰতীয়সকলক প্ৰথমতে মাটিৰ পট্টা দিয়াৰ নিয়ম প্ৰচলন কৰিছিল। কেতিয়া? 1826 খ্ৰীষ্টাব্দত কৰিছিল। চনটো মনত ৰাখিব আপোনালোকে। ভাৰতত মাদ্ৰাছা স্থাপন কৰা প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? মাদ্ৰাছা ৱাৰেন হেষ্টিংছ। ৱাৰেন হেষ্টিংছে 1781 খ্ৰীষ্টাব্দত প্ৰথমতে ভাৰতত কি কৰিছিল? মাদ্ৰাছা স্থাপন কৰিছিল। কলিকতাত। যদি পৰীক্ষাত প্ৰশ্ন আহে ভাৰতৰ কোনখন ঠাইত প্ৰথমতে ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলে মাদ্ৰাছা স্থাপন কৰিছিল? কলিকতাত কৰিছিল ৱাৰেন হেষ্টিংছে 1781 খ্ৰীষ্টাব্দত। ভাৰতত সংস্কৃত কলেজ স্থাপন কৰা
প্ৰথম ইংৰাজ বিষয়াজনৰ নাম কি জনাথন ডানকান জনাথন ডানকান নামৰ ইংৰাজ বিষয়াই 1792 খ্ৰীষ্টাব্দত বাৰাণসীত স্থাপন কৰিছিল বাৰাণসীত প্ৰথম তেওঁ কি কৰিছিল এখন সংস্কৃত কলেজ স্থাপন কৰিছিল অৰ্থাৎ ইংৰাজসকলে আমাৰ ভাৰতবৰ্ষত সামাজিক ক্ষেত্ৰতেই হোক সামাজিক ক্ষেত্ৰত পিছত কৰিছিল প্ৰশাসনিক ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত সংস্কাৰ আনিছিল গতিকে এইখিনি শিক্ষাৰ ক্ষেত্ৰৰ সংস্কাৰৰ ওপৰত প্ৰশ্ন যে জনাথন ডানকান নামৰ ইংৰাজ বিষয়াগৰাকীয়ে 1792 খ্ৰীষ্টাব্দত বাৰাণসীত কি কৰিছিল সংস্কৃত কলেজ স্থাপন কৰিছিল কোনজন গভৰ্ণৰ জেনেৰেলে ভাৰতত শিক্ষাৰ মাধ্যম ইংৰাজী হোৱাটো বাধ্যতামূলক কৰিছিল লৰ্ড উইলিয়াম বেণ্টিঙৰ নাম আমি সকলোৱে শুনিছো লৰ্ড উইলিয়াম বেণ্টিঙে আমাৰ ভাৰতবৰ্ষত কি কৰিছিল শিক্ষাৰ মাধ্যম হিচাপে ইংৰাজী ভাষাটোক বাধ্যতামূলক কৰিছিল ভাৰতবৰ্ষত আধুনিক যুগৰ প্ৰৱৰ্তক বুলি কাক কোৱা হয় যথেষ্ট গুৰুত্বপূৰ্ণ এই প্ৰশ্নটো ৰাজা ৰামমোহন ৰায়ক কি কোৱা হয় ভাৰতবৰ্ষত আধুনিক যুগৰ প্ৰৱৰ্তক বুলি কোৱা হয় ৰবীন্দ্ৰনাথ ঠাকুৰে ৰাজা ৰামমোহন ৰায় সম্পৰ্কে ৰবীন্দ্ৰনাথ ঠাকুৰে এই কথাষাৰ কৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৈছিল ৰাজা ৰামমোহন ৰায় হৈছে ভাৰতবৰ্ষত আধুনিক যুগৰ প্ৰৱৰ্তক তেখেতেই আছিল অৰ্থাৎ ৰাজা ৰামমোহন ৰায়ে আছিল কি ভাৰতবৰ্ষৰে হওক বা গোটেই এছিয়াৰ প্ৰথম গৰাকী নাৰীবাদী ফেমিনিষ্ট আছিল তেখেত ইয়াৰ পিছৰ প্ৰশ্নই কৈছে ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ব্ৰাহ্ম সমাজৰ প্ৰথম যিটো নাম আছিল ব্ৰাহ্ম সভা পিছতে ব্ৰাহ্ম সমাজ হয় ৰাজা ৰামমোহন ৰায়ে কি কৰিছিল ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল 20 আগষ্ট 1828 চনত কি কৰিছিল ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠা কৰিছিল সতী প্ৰথাক কোনগৰাকী ব্ৰিটিছ বিষয়াই বেআইনী বুলি ঘোষণা কৰিছিল সতী প্ৰথা কোনগৰাকী ব্ৰিটিছ বিষয়াই বেআইনী বুলি ঘোষণা কৰিছিল লৰ্ড উইলিয়াম বেণ্টিঙে 1829 খ্ৰীষ্টাব্দত কি কৰিছিল লৰ্ড উইলিয়াম বেণ্টিঙে সতী প্ৰথাক বেআইনী বুলি ঘোষণা কৰিছিল এই বিষয়ত ৰাজা ৰামমোহন ৰায়ে বিদ্ৰোহ কৰিছিল তেওঁ আন্দোলন কৰিছিল সতী প্ৰথাৰ বিৰুদ্ধে তাৰ পিছত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিঙে কি কৰিছিল সতী প্ৰথাক বেআইনী বুলি ঘোষণা কৰিছিল প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল মহাদেৱ গোবিন্দ ৰানাডে আছিল প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা 1867 চনত মহাৰাষ্ট্ৰত প্ৰতিষ্ঠা কৰিছিল 1867 চনত মহাৰাষ্ট্ৰত মহাদেৱ গোবিন্দ ৰানাডে প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠা কৰিছিল প্ৰাৰ্থনা সমাজ তেওঁ কিয় প্ৰতিষ্ঠা কৰিছিল সমাজৰ যিসকল নিৰক্ষৰ লোক আছে সেই লোকসকলৰ মাজত কি শিক্ষা ব্যৱস্থাটো স্থাপন কৰা অনাথ আশ্ৰমৰ স্থাপন কৰা সমাজৰ পিছপৰা লোকসকলৰ সামাজিক অৰ্থনৈতিক দিশসমূহৰ উন্নতি কৰাই আছিল কি প্ৰাৰ্থনা সমাজৰ মূল উদ্দেশ্য আৰ্য সমাজ কোনে স্থাপন কৰিছিল আৰ্য সমাজ স্বামী দয়ানন্দ সৰস্বতীয়ে স্থাপন কৰিছিল 1875 চনত পঞ্জাৱত স্বামী দয়ানন্দ সৰস্বতীয়ে কি কৰিছিল আৰ্য সমাজৰ স্থাপন কৰিছিল স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰথম যি নাম তেওঁৰ প্ৰকৃত নাম আছিল কি শংকৰ মনত ৰাখিব পৰীক্ষাত এইটো প্ৰশ্ন আহিব পাৰে স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিল শংকৰ আৰু তেওঁ আৰ্য সমাজ স্থাপন কৰিছিল আৰু তেখেতে সমাজ সংস্কাৰৰ লগত জড়িত এখন গ্ৰন্থৰো ৰচনা কৰিছিল সেই গ্ৰন্থখনৰ নাম কি সত্যৰথ প্ৰকাশ মনত ৰাখিব সত্যৰথ প্ৰকাশ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন আছিল ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা আছিল নৰেন্দ্ৰনাথ দত্ত ওৰফে স্বামী বিবেকানন্দৰ নাম আমি সকলোৱে শুনিছো নুশুনা মানুহ হয়তো নাই স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠা কৰিছিল তেওঁ আছিল কি কলিকতাৰ যি কালীঘাট মন্দিৰ সেই কালীঘাট মন্দিৰৰ এগৰাকী পূজাৰী আছিল তেওঁৰ নাম আছিল কি নৰেন্দ্ৰনাথ দত্ত তেওঁক পিছলৈ স্বামী বিবেকানন্দ নামে জনাজাত হ'ল 1897 খ্ৰীষ্টাব্দত কি কৰিলে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠা কৰিলে এইখিনি প্ৰশ্ন যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ ব্ৰাহ্ম সমাজ আৰ্য সমাজ ৰামকৃষ্ণ মিছন এই সমূহৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষত কি কৰা হৈছিল সামাজিক সংস্কাৰ কৰা হৈছিল যিবোৰ কুনীতি সেই কুৰীতিসমূহক সমাজৰ পৰা মোচন কৰি এক নতুন সমাজ ব্যৱস্থাৰ সৃষ্টি কৰা হৈছিল এনেকুৱা ব্যৱস্থাৰ কাৰণেহে বৰ্তমান সমাজখন আমি পাবলৈ সক্ষম হৈছো গতিকে ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিবলগীয়া আছে বন্ধুসকল আজিৰ ভিডিও আমি ইয়াতে সামৰণি মাৰিলো যদি ভিডিওটো প্ৰয়োজনীয় বুলি অনুভৱ কৰিছে তেনেহলে আমাৰ চেনেলটো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰি আমাৰ মনোবল বৃদ্ধি কৰিব জয় আই অসম